আৰু এই চন্দ্ৰক লৈ যে কিমান দেশে কিমান অভিযান চলাই আছে আৰু সেই অভিযানবোৰতেই নতুন নতুন সম্পৰীক্ষাতেই বহু তথ্য আহি আছে সন্মুখলৈ আৰু সেই তথ্যবোৰে আশাৰ এঙনি কঢ়িয়াই আনিব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল চন্দ্ৰৰ পৰিৱেশ চন্দ্ৰৰ গহ্বৰ চন্দ্ৰৰ কোনোবা এটা কোণত বৰফৰ ওপৰত পানী থকাৰ কথা বা দাবী আদি বিভিন্ন কথা আমি বিভিন্ন বিজ্ঞানৰ আলোচনীত বিভিন্ন বিজ্ঞানৰ ভিডিঅ'ত পাই থাকোঁ চন্দ্ৰৰ এটা কোণ যিটো কোণত সাধাৰণতে মহাকাশচাৰী যাব নোৱাৰে বুলি কোৱা হয় সেই কোণটোৰ কথাও বিভিন্ন ধৰণে ওলাই থাকে একাংশই কৈ থাকে চন্দ্ৰত ঘৰ বনোৱাৰ কথা একাংশই কৈ থাকে চন্দ্ৰত আচৰিত ধৰণৰ প্ৰাণী থকাৰ কথা যিটো আজিলৈকে বিজ্ঞানে আৱিষ্কাৰ কৰিব নোৱাৰা বুলিও বিভিন্নজনে মন্তব্য কৰি থাকে কিন্তু সেই চন্দ্ৰক লৈ যিমানেই যি নাটক যিমানেই যি কথা নাথাকক কিয় যিমানেই যি কথাৰ অৱতাৰণা নহওক কিয় মানুহে বিভিন্ন ৰহস্যধৰ্মী বিষয়বস্তুকো লৈ চন্দ্ৰৰ সৈতে তুলনা কৰে ভাৰতীয় জ্যোতিষশাস্ত্ৰতো চন্দ্ৰৰ যথেষ্টখিনি অৱদান থকা বুলি কোৱা হয় ঠিক তেনেধৰণে আন আন দেশেও চন্দ্ৰক অন্য দৃষ্টিৰে চায় বিশেষকৈ যিসকল লোকে জ্যোতিষ গণনা কৰে বুলি দাবী কৰে তেওঁলোকে অন্য ধৰণে চায় বুলি কয় সেই চন্দ্ৰক লৈ এতিয়া গৱেষণা পূৰ্ণ গতিত চলিছে আৰু এতিয়া ব্যাপক ৰূপত হৈ আছে আৰু ঠিক সেই সময়তেই চন্দ্ৰৰ পৰা নীলা ভূতে প্ৰেৰণ কৰিছে সূৰ্য উদয়ৰ ফটো চন্দ্ৰৰ পৰা সূৰ্য উদয়ৰ এইখন ফটো আমি আপোনালোকক দেখুৱাইছো আপোনালোকে হয়তো ভালদৰে দেখা পাইছে এই চন্দ্ৰৰ পৃষ্ঠৰ পৰা নীলা ভূত বুলি কোৱা হৈছে নীলা ভূতে এই ফটোখন প্ৰেৰণ কৰিছে প্ৰকৃততে এই নীলা ভূত কি আৰু নীলা ভূতে এনে ধৰণৰ এখন ফটো প্ৰথম ফটো বুলি কোৱা হৈছে প্ৰথম ফটো প্ৰেৰণ কৰিছে সূৰ্য উদয়ৰ এই নীলাভূত কি আমি অলপ ক'ব বিচাৰিছো আৰু এই নীলাভূতৰ সৈতে পৃথিৱীৰ কি সম্পৰ্ক সেইখিনি কথাও ক'ব বিচাৰিছো যেটো আমালৈ বাতৰি আহিছে সেই বাতৰিতে গোটেইখিনি কথা প্ৰকাশ পাইছে আচলতে নীলাভূত মানে ফায়াৰফ্লাই এৰোস্পেচৰ এটা বিশেষ তেওঁলোকে নাম দিছে নিজৰ এই যানখনক ব্লু ঘোষ্ট বুলি ফায়াৰফ্লাই এৰোস্পেচ ব্লু ঘোষ্ট লেণ্ডাৰ আৰু সেই লেণ্ডাৰখনৰ নামেই নীলাভূত বুলি আমি উল্লেখ কৰিছো কাৰণ ব্লু ঘোষ্ট তেওঁলোকে নাম দিছে আৰু সেয়েহে অসমীয়াত ইয়াক যদি আমি অনুবাদ কৰোঁ তেনেহ'লে নীলাভূত বুলি ক'ব লাগিব আৰু সেই লেণ্ডাৰখনে এই ফটোখন প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ পৰা বহুদিন পৰিভ্ৰমণ কৰি লেণ্ডাৰখনে চন্দ্ৰত ভৰি থলে আৰু সেই লেণ্ডাৰখনৰ পৰা প্ৰথমখন সূৰ্য উদয়ৰ আলোকচিত্ৰ পৃথিৱীলৈ আহিছে ভাৰতবৰ্ষৰ চন্দ্ৰযানৰ কথা আপোনালোকে জানে ভাৰতবৰ্ষৰ চন্দ্ৰযানে সফলতা লাভ কৰাৰ লগে লগে বিশ্ব চমকিত হৈ পৰিছিল ভাৰতবৰ্ষৰ এই সফলতাক লৈ ভাৰতবৰ্ষই চন্দ্ৰযানৰ এই সফলতাৰে বিশ্বৰ বুকুত নিজৰ বৈজ্ঞানিক গতিধাৰাৰ বৈজ্ঞানিক উত্তৰণৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ চন্দ্ৰযানেও তেনেধৰণৰ বহু আলোকচিত্ৰ সংগ্ৰহ কৰিছিল চন্দ্ৰপৃষ্ঠৰ বহু বিশেষ বিশেষ তথ্য প্ৰেৰণ কৰিছিল পৃথিৱীলৈ চন্দ্ৰৰ জলবায়ু চন্দ্ৰৰ তাত বায়ু অৱশ্যে নাই কিন্তু যি কি নহওক তাৰ বাতাবৰণ বুলি আমি কৈছো চন্দ্ৰৰ বাতাবৰণ অথবা চন্দ্ৰৰ গোটেই উত্তাপ তাপমাত্ৰা কিমান সেই সকলো চন্দ্ৰযানে প্ৰেৰণ কৰিছিল এতিয়া এইখন যি লেণ্ডাৰ ব্লু ঘোষ্ট সেই লেণ্ডাৰখনেও ঠিক অনুৰূপ ধৰণে কাম কৰিব অলপ খালি ব্যতিক্ৰমভাৱে কাম কৰিব এই লেণ্ডাৰখনে বিশেষভাৱে সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ যেহেতু আমি জানো অতি বেছি থাকে চন্দ্ৰত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ আৰু সেই সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ এই কাৰণে বেছি থাকে কাৰণ তাত বায়ুমণ্ডল নাথাকে চন্দ্ৰত যেহেতু বায়ুমণ্ডল নাই সেয়েহে সেই সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ ব্যাপক ৰূপত চন্দ্ৰপৃষ্ঠত পৰে আৰু সেই ৰশ্মিৰ প্ৰভাৱ তাত অতিবেঙুনীয়া ৰশ্মিৰ কিমান মাত্ৰা আছে অথবা সূৰ্যৰ আন আন ৰশ্মিবোৰৰ প্ৰভাৱ চন্দ্ৰপৃষ্ঠত প্ৰকৃততে কেনেধৰণে পৰে তাৰেই গুণাগতা কৰিব আৰু এই আগন্তুক দিনত যেতিয়া মানুহে সপোন যেহেতু দেখি আছে আৰু সপোন দেখাত বাধা নাই মানুহে এনেধৰণেও সপোন দেখি আছে যে এটা সময়ত গৈ চন্দ্ৰত বসতি স্থাপন কৰিবগৈ সেই সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ এটা এটা খোজেৰে আগবাঢ়িব লাগিব সেয়েহে তাত কেনেধৰণৰ বাসুপযোগী ব্যৱস্থা ভৱিষ্যতে কৰিব পৰা যাব আজিৰ পৰা হয়তো 50-60 বছৰ পাছত বা 100 বছৰ পাছত যদি থাকিব লগা হয় বা 200 বছৰ পাছত যদি থাকিব লগা হয় কেনেধৰণে কৰিব লাগিব সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱনো কেনেকুৱা সেইবোৰ পৰীক্ষা কৰিব বাতাবৰণ কেনেকুৱা তাত সেইখিনি পৰীক্ষা কৰিব তাত মাটি তাত থকা যিবোৰ ডাঙৰ ডাঙৰ গহ্বৰৰ কথা কৈ থাকো আমি সেই গহ্বৰবোৰ পৰীক্ষা কৰিব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত এই যি ফায়াৰফ্লাই এৰোস্পেচ কোম্পানীৰ ব্লু ঘোষ্ট লেণ্ডাৰখন যে তালৈ গৈছে এই সমগ্ৰ প্ৰক্ৰিয়াটোত ইলন মাস্ক জড়িত হৈ পৰিছে
ইলন মাস্ক এতিয়া এগৰাকী প্ৰভাৱশালী ব্যক্তি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে যেহেতু উঠা বহা হয় ইলন মাস্কৰ সেয়ে তেওঁৰ প্ৰভাৱ আৰু বাঢ়িছে সেইগৰাকী ইলন মাস্কৰ কোম্পানী স্পেচ এক্সে এইখন লেণ্ডাৰক তালৈ লৈ গৈছে শেহতীয়াকৈ ভাৰতৰো এখন মহাকাশযানক ইলন মাস্কৰ স্পেচ এক্স কোম্পানীয়ে লৈ গৈছিল আৰু যেহেতু ইলন মাস্কৰ স্পেচ এক্স কোম্পানীয়ে সেই কামটোৱে কৰে আৰু তেওঁলোকে আনকি মহাকাশত মানুহ লৈ যোৱা বা মানুহৰ পৰিভ্ৰমণৰ বা মহাকাশ পৰ্যটনৰ সেই দিশটোতো বিশেষ আগভাগ লৈ আছে সেই ইলন মাস্কে আগন্তুক দিনত মংগলত গৈ বসতি স্থাপন কৰাৰ কথাও কয় সেই ইলন মাস্কে আন বহুখিনি কথা কৈছে বিশেষকৈ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ইলন মাস্কৰ স্পেচ এক্সৰ যে উত্তৰণ আমি দেখিবলৈ পাইছো নতুন নতুন আৱিষ্কাৰ যে দেখিবলৈ পাইছো সি সকলোকে চমকিত কৰিছে সেই স্পেচ এক্সেই এইখন ফায়াৰফ্লাই এৰোস্পেচৰ ব্লু ঘোষ্টৰ লেণ্ডাৰখনক চন্দ্ৰলৈ লৈ গৈছে কেইবাদিনো পৰিভ্ৰমণ কৰি অৱশেষত চন্দ্ৰপৃষ্ঠত ভৰি থলে গৈ আৰু সেই ব্লু ঘোষ্টৰ পৰাই এইখন প্ৰথম আলোকচিত্ৰ আহিছে পৃথিৱীলৈ আৰু সেইখনেই আমি বৰ্তমান প্ৰকাশ কৰিছো এইখন আলোকচিত্ৰ চন্দ্ৰপৃষ্ঠৰ পৰা লোৱা সূৰ্যৰ ব্লু ঘোষ্ট লেণ্ডাৰে প্ৰথম সংগ্ৰহ কৰা এইখন আলোকচিত্ৰ আৰু আমি কওঁ যে এয়া স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ দিশ আৰু এনেধৰণে চন্দ্ৰপৃষ্ঠত বিভিন্ন পৰীক্ষা নিৰীক্ষা অধিক ত্বৰান্বিত হৈছে ক্ষিপ্ৰগতিত আগবাঢ়ি আছে ই আগন্তুক দিনত আৰু নতুন নতুন খবৰ আনিব বুলি আশা কৰা হৈছে চন্দ্ৰপৃষ্ঠত থকা গহ্বৰবোৰৰ চন্দ্ৰপৃষ্ঠত কৰবাত কিবা প্ৰকাৰে সেই ৰহস্যবিত যিবোৰ ঘটনা পৰিঘটনাৰ কথা বিভিন্নজনে কৈ থাকে বিশেষকৈ সায়েন্স ফিকশন মুভিবোৰতো আমি দেখিবলৈ পাওঁ চন্দ্ৰপৃষ্ঠৰ এটা কোণত যি কোণত এলিয়েন থকা বুলি কৈ থাকে সেইবোৰৰ পৰীক্ষা নিৰীক্ষা কৰিবগৈ চন্দ্ৰপৃষ্ঠৰ এটা কোণত যদি কিবা প্ৰকাৰে কিবা কাৰণত কিবা জীৱৰ দৰে বা তেনেধৰণৰ যদি প্ৰাণী থাকে তাৰো পৰীক্ষা নিৰীক্ষা কৰিব আগন্তুক দিনবোৰত মানৱ সভ্যতাই মানৱৰ আমাৰ পৃথিৱীৰ বিজ্ঞানীসকলে সেইটো আশা কৰা হৈছে আৰু এয়া এই মুহূৰ্তৰ খবৰ আমি আপোনালোকৰ বাবে আগবঢ়ালো পৰৱৰ্তী সময়ত আৰু অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট বিদায় লৈছো নমস্কাৰ